নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। মনকল বহুতে সুধি থাকে যে টাৰ্কি আৰু চীনা চৰাই এইটো মানে মেইনলি কিহৰ কাৰণে পালন কৰে। মানে টাৰ্কি চৰাই আছে, চীনা চৰাই আছে, মানে এইটো মাংসৰ কাৰণে পালন কৰে না চকৰ কাৰণে, মানে চকত কিছুমান এযোৰ দুযোৰ ঘৰতে পালন কৰে। কিন্তু এইটো টাৰ্কি আৰু চীনা চৰাই এই দুটা হৈছে মেইনলি মাংসৰ কাৰণে। মানে মাংসটো বহুত ভাল চীনা চৰাই, কিন্তু চীনা চৰাইৰ মাংসবিলাক অলপ টান বেছি। এইটো ওজনত 1.5 কেজি 2 কেজি এনেকুৱা ওজন আহে। আৰু টাৰ্কিৰ মাংসটো হৈছে ডাইৰেক্ট খাহী বৰাবৰ, যেনেকুৱা আমাৰ ছাগলী খাহী আছে ছেম টু ছেম। মানে ইয়াৰ গাত চৰ্বিটো বেছি আৰু আপোনাৰ ইয়াৰ মাংসটো চিকেনত নপৰে, যেনেকুৱা আমাৰ কুকুৰা চৰাই মাংসটো চিকেন বুলি কয়, তেনেকুৱা চিকেনে হয় টাৰ্কি চিকেন, কিন্তু ইয়াৰ মাংসটো ডাইৰেক্ট মটন বৰাবৰ। তো এইবিলাক হৈছে দেখাত মৰম লগা চৰাই, বহুত ধুনীয়া দেখাত ভাল লাগে। সেইকাৰণে চকতে এযোৰ দুযোৰ ঘৰতে পোহে ডিজাইনৰ কাৰণে, যেনেকুৱা মই পুহি আছোঁ ডিজাইনৰ কাৰণে, মানে দেখাত ভাল লগা মৰম লগা চৰাই। টাৰ্কি চৰাইখিনি কালাৰিং চাই ৰাখিছোঁ, মানে দেখাত কালাৰ সুন্দৰ ভাল মৰম লগা। আৰু চীনা চৰাইখিনিও মানে কালাৰিং চাই ৰাখিছোঁ, দেখাত ভাল লগা মৰম লগা। মানে এইকাৰণে ভাল লাগে, দিনটো নাচি থাকিব চোতালত, মানে ঘূৰি থাকিব, বহুত মৰম লাগে, ভাল লাগে। মানুহ আহে চাবৰ কাৰণে, মানে দেখাত ভাল লগা। চাওক কিমান সুন্দৰকৈ নাচি আছে, ঘূৰি আছে, এনেকুৱা ময়ৰা চৰাইৰ দৰে সুন্দৰকৈ নাচি থাকিব, ঘূৰি থাকিব। কিন্তু ইয়াক বেছি ডিষ্টাৰ্ব যদি কৰিব যায় তেতিয়াহ'লে মানে মানুহ খুটিয়াব যাব, মানে বেছি ডিষ্টাৰ্ব কৰিলে। ইয়াক কোনো ধৰণৰ আমি ডিষ্টাৰ্ব নকৰোঁ, ঘৰতে থাকে দিনটো। তো যদি আপোনালোকে পালন কৰিব বিচাৰে, যদি চকৰ কাৰণে পালন কৰে তেতিয়াহ'লে চকৰ কাৰণে পালন কৰিব পাৰে, যদি মাংসৰ কাৰণে পালন কৰে মাংসৰ কাৰণে পালন কৰিব পাৰে। আৰু মোৰ লগত আছে আৰায়াৰ কুকুৰা চৰাই। এই আৰায়াৰ কুকুৰা চৰাই 12 মাহে কণী পাৰে নন ষ্টপ, কিন্তু সেইটো হৈছে আপোনাৰ নিজৰ ওপৰত, আপোনাৰ পোহাৰ মেইনটেনেঞ্চটো যেনেকুৱা সেনেকুৱা কণী পাৰিব। মানে কথাটো হৈছে যদি ঘৰুৱা ফিড খুৱায় তেতিয়াহ'লে 240ৰ পৰা 260 বা 220 এনেকুৱা কণী পাব বছৰত। আৰু যদি কোম্পানীৰ ফিড খুৱায় তেতিয়াহ'লে 260ৰ পৰা 300টালৈকে কণী পাব। মানে সেইটোও নিজৰ ওপৰত। মানে যদি কুকুৰা চৰাইখিনি বাহিৰত এৰি দিয়ে, বাহিৰত এৰি দিলে কুকুৰা চৰাই ঘাঁহ বন বহুত খায়। তো বেছিকৈ যদি ঘাঁহ বন খায় আৰু কোম্পানীৰ দানা যদি অলপ দিয়ে তেতিয়াহ'লে 260ৰ পৰা 280 বা 300টা কণী পাব। আৰু যদি এই কুকুৰা চৰাই কেজত পালন কৰে, কেজত পালন কৰিলে 300+ কণী পাব। কিন্তু ইয়াৰ খৰচটো অলপ বেছি কাৰণে এই কুকুৰা চৰাই বাহিৰত পোহাটো ভাল। বাহিৰত পুহিলে মানে ইয়াৰ ইমিউনিটি ছিষ্টেমটো বহুত বেছি, বেমাৰ আজাৰ বহুত কম। আমাৰ থলুৱা কুকুৰা চৰাই যেনেকুৱা বেমাৰ আজাৰ নাই, ইয়াৰ তেনেকুৱা বেমাৰ আজাৰ বহুত কম।